Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেল্ল' প্লটৰ পৰা মই আপোনালোক সকলোকে আজি ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভত জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকশ্যন লৈ আহিছো লগতে বহুতো কম প্ৰাইচত পাই যাব তেতিয়া হওক আজি আমাৰ ফাৰ্জাৰ যোৱা হয়তো আৰম্ভ কৰি যাওঁ আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে গ্ৰীণ কালাৰ এযোৰ মিচিং যোৰা হয়তো আৰম্ভ কৰিব লৈছো পটবিনি বোৱা খাইয়াতে বিচনি খাইতে থাকিব ফুলবোৰ বাৰু হুটা ফুল কৰিছে যদি ফিনিচিংটো ধুনীয়া ইয়া হৈছে এটা সাদৰ আচলটো চাব পাৰে খাই ইয়াতে বিচনি খাই কৰিছে আৰু কালাৰ পুৰা ইয়াতে মাল্টি কালাৰ থাকিব আৰু ইয়া হৈছে ইয়াতে সেলফ পাৰিটো কাপোৰযোৰ বহুত ধুনীয়া হয় যদি এই যে ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব ইয়া হৈছে ইয়াতে সাদৰ আচলটো ফুলখিনি ইয়াতে হুটা ফুল যদি ফিনিচিংটো ধুনীয়া হয় ইয়া হৈছে এটা ব্লাউজৰ পিচটো ইমানটো ডাঙৰকে এটা ব্লাউজৰ পিচটো থাকিব আৰু এইটো গ্ৰীণ কালাৰতে সেল বৰ্ডাৰ দিয়া যোৰাটো ল'ব পাৰিব মাত্ৰ 3650 3650 তে ল'ব পাৰিব আৰু ইয়া হৈছে এটা সব মেখেলাখনৰ বুটাবোৰ মানে ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইটো গ্ৰীণ কালাৰতে মিচিং যোৰাটো 3650 তে নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইটোৰো বহুতেই ধুনীয়া হয় ইয়াতে চাও ইয়াতে কৰি দিয়া হৈছে ঘাইটো ইয়াতে কৰতি ঘাই আৰু কালাৰ ইয়াতে পুৰা মাল্টি কালাৰ কৰি থাকিব আৰু ইয়াতে ফুলখিনি পিয়ৰ ডিএমসি ফুটে ৱৰ্ক কৰি দিয়া হৈছে ফিনিচিংটো বহুতেই ধুনীয়া ৰেডি টু কৰাৰ পিছতো আৰু বেছি হেভি লাগিব ইয়া হৈছে ইয়াতে চাদৰৰ আচলটো চাও চাদৰৰ আচলতে ইয়াতে কৰতি ঘাই দুটাকৈ কৰি দিয়া হৈছে মাল্টি কালাৰতে আৰু ইয়াৰে ডিজাইনটো বহুতেই এটা মৰম লগা ডিজাইন হয় লগতে চাও গাত কৰি দিয়া হৈছে দুটাকৈ বুটা যদি এইটো ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব 5850 তে এইটো মিচিং যোৱাটো ৰেড কালাৰতে তাতে ফুলখিনি পিয়ৰ ডিএমসি ফুটে ৱৰ্ক কৰি দিয়া হৈছে আৰু ডিএমসি ফুটে ৱৰ্ক কৰাবোৰ আপোনালোকৰ কামৰ ফিনিচিংটো ভাল হয় আৰু লগতে কালাৰো যোৱাৰ মানে কালাৰটো একদমেই নাযায় লগতে ফিনিচিংটো ধুনীয়া হয় মানে কামটো আপোনাৰ স্পষ্ট হয় আৰু ইয়াতে চাওক পটিবোৰ ইয়াতে ফুল পটিকো পাই যাব চাদৰ কাষৰ বাবে ফুল পটিকো আছে আৰু হেভি লাগিব যোৰাটো দেখিবলৈ আৰু ইয়া হৈছে এটা ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো যদি ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব 5850 তে দেৰি নকৰিব যিমান পাৰি সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি কিনে যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে দেখুৱাইটো মই মেখেলাখন ইয়া হৈছে এটা মেখেলা চাও মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে এনে ধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব এইযোৰ ৰেডতে মিচিং যোৰাটো 5850 তে আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে পেৰট গ্ৰীণ কালাৰটি এইযোৰ চাওক এইযোৰ কিন্তু বহুতেই ধুনীয়া হয় প্ৰাইচটো বাৰু কম প্ৰাইচতে পাব খাই ইয়াতে কৰতি খাই কৰিছে আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 3550 3550 তে এইযোৰ আপোনালোকে ৰেড কালাৰতে মিচিং যোৰাটো ল'ব পাৰিব ইয়া হৈছে এটা চাদৰ আচলটো চাওক কামৰ ফিনিচিংটো বহুতেই ধুনীয়া হয় এনে ধৰণৰ হ'ব ইয়াৰে চাদৰৰ আচলটো আৰু লগতে গাত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা আৰু এইটো যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3550 3550 তে ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এতিয়া যেহেতু বিহু আহি আছে গতিকে কম প্ৰাইচত দিছো কাপোৰবোৰ এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব হয়তো এইটো প্ৰাইচত পাছলৈ নাপাব পাৰে আৰু মানে এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পিছত আপোনালোকে মানে কাপোৰযোৰ মিচিং কাপোৰবোৰ নাপাব পাৰে এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পাছত কাৰণ যেহেতু এটা ডিজাইন অকল এইযোৰ ৰখা হয় আৰু ইয়াতে এয়া কৰি দিয়া হৈছে পটিবোৰ পটি ইয়াতে হাফ পটিকো ৰাখিছে ইয়াতে 7টাকৈ থাকিব পটি 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে ব্লাউজৰ পিছটো দেখুৱাই দিছো বাৰু ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো 3550 তে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব 3550 তে ল'ব পাৰিব মানে পিংক নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এযোৰ লৈ আহিছো হোৱাইটতে এইযোৰ কিন্তু বহুতেই ধুনীয়া হয় আৰু এতিয়া যেহেতু গৰমৰ সিজন আহি আছে গৰমত আপোনালোকৰ এইযোৰ পিন্ধিবলৈ বহুত ভাল হ'ব আৰু ধুব পাৰিব আপোনালোকৰ ফাহি নাযায় কাপোৰযোৰ ইয়া হৈছে ইয়াতে চাদৰ আচলটো চেমি নুনি হয় পটবিনিত ইয়াতে নুনি বৈছে আৰু ফুলৰ কালাৰটো ৰয়েল ব্লু কালাৰ কৰিছে আৰু ইয়াৰে চাওক বহুতেই মৰম লগা এইযোৰ হোৱাইটতে কাপোৰ লৈ আহিছো মাটি হালত বোৱা হয় আৰু ইয়াৰ চাওক ইয়াতে গাত এনেধৰণকৈ বুটা কৰি দিয়া হৈছে যোৰাযোৰ বহুতেই ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়াতে আপোনালোকে পটিবোৰো পাই যাব পটি খোৱাৰ পিছত আৰু বেছি ভাল লাগিব এইটো যোৰাটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 3350 3350 তে ইয়া হৈছে তে পটিবোৰ পটিয়াতে 7টা কৰিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে ইয়া হৈছে তে ব্লাউজৰ পিছটো যিমান পাৰি কাপোৰটোৰ স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব 3350 তে আৰু ইয়াতে মেখেলাখন দেখুৱাই দিছো বাৰু ইয়া হৈছে তে মেখেলা চাও মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে কাপোৰযোৰ সঁচাই বহুতে মৰম লগা আৰু লগতে পিন্ধিবলৈ ভাল পাব গতিকে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু নেক্সটলৈ যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে বহুতেই ধুনীয়াতে লৈ আহিছো পিংক কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছো ঘাই ইয়াতে বিচনি খাই কৰিছে আৰু ইয়াতে ফুলবোৰ
ডলি সূতাই ৱৰ্ক কৰি দিয়া হৈছে যোৰাযোৰ বহুতেই ধুনীয়া হয় আৰু ৰেডি টু কৰাৰ পিছতো বহুতেই ভাল লাগিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক ইয়াৰে আপোনালোকৰ বুটাবোৰ চাৰিচুকীয়া মানে বৰফিটিয়া ডিজাইনতে কৰি দিয়া হৈছে ইয়াৰে বুটাবোৰ ডিজাইনটো আৰু লগতে গাঁত কৰি দিয়া হৈছে এইটো ডিজাইনত আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3650 কাপোৰযোৰ বহুতেই ধুনীয়া হয় যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে দেখুৱাইটো আপোনালোকক মই পটিয়াতে কৰি দিয়া হৈছে এনেধৰণকৈ চাব পাৰে হাফ পটিকৈ ইয়াতে 7টা কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ পিংক কালাৰতে 3650 আৰু ইয়াৰে কিন্তু ফুলবোৰ আপোনালোকৰ ডলি সূতাৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়া হৈছে যে মেখেলা চাওক মেখেলাখনো ফুলবোৰ ইমান টুপলিকে কৰিছে মাত্ৰ ল'ব পাৰিব যোৰাযোৰ 3650তে আৰু নেক্সটতে চাওক নেক্সটতে আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইযোৰ বহুতেই হেভি এইযোৰ যোৰা লৈ আহিছো মিচিং যোৰা এইযোৰ যোৰাযোৰ বহুতেই হেভি হয় ইয়াতে চাওক চাদৰ আঁচলটো এনেধৰণকৈ কৰি দিয়া হৈছে ইয়াতে ঘাই ইয়াতে দুটা ঘাই মানে মিক্স টাইপকে অলপ এনেকুৱা ধৰণৰ কৰিছে ইয়াতে চাওক ঘাইটোত গ্ৰীণ এণ্ড ব্লেকত কৰিছে ঘাইটো কৰতি ঘাইও আছে আৰু লগতে বিচনী ঘাই কৰিছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো আৰু কাপোৰযোৰ পুৰা হেভি হয় কালাৰ পুৰা মাল্টি কালাৰ বহুত হেভি লাগিব আৰু ইয়াতে চাওক গাঁত কৰি দিয়া হৈছে এনেধৰণৰ তৰা ডিজাইনত ইয়াতে বুটাবোৰ কৰিছে গাঁত কৰি দিয়া হৈছে মাল্টি কালাৰতে তিনিটাকৈ বুটা কাপোৰযোৰ বিৰাটেই ধুনীয়া এইটো কাপোৰ হয় আৰু ফুলখিনি তাতে ডিএমচি সূতাই ৱৰ্ক কৰিছে এইবাবে চাব পাৰে প্ৰত্যেকটো বুটা মানে ফুলখিনি ইয়াতে স্পষ্ট হয় কামবোৰ আৰু ইয়াতে দেখুৱাই দিছো মই পটিবোৰ পটিয়াতে এনেধৰণকৈ এইটো কিন্তু সৰুটো আপোনালোকৰ এনেই দিয়া হৈছে ইয়াতে মানে অলপমানকে এইটো মানে চবৰ কাৰণে পটি ধৰি কিনে লাষ্টত এইটো পাব আপোনালোকে মানে লাষ্টত এইটো যদি ব্লাউজত এক্সট্ৰাকে কিবা ডিজাইনটো বুলি ভাবে তেতিয়াহ'লে এইটো লগাব পাৰিব আপোনালোকে নাভাবিব যে চাদৰ কাৰণে এটা পটি ইয়াতে সৰুকে দিছে চাদৰ কাৰণে ইয়াৰ পৰা জুৰি যাব আপোনালোকৰ ইয়াতে এনেধৰণৰ হাফ পটিকে 6টা ৰাখিছে চাদৰ কাৰণে ধুনীয়াকে আৰামছে জুৰি যাব লগতে ব্লাউজৰ কাৰণে ইয়াতে এটা দিছে চাওক এইটো ডিজাইনটো ব্লাউজৰ কাৰণে আৰু ব্লাউজৰ পিছটো ইয়াতে ইমানটো ডাঙৰকৈ কৰিছে কাপোৰযোৰ বহুতেই ধুনীয়া হয় যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু যদি আপোনালোকে ইয়াৰ মাজতে যদি বেলেগ কিবা যোৰা বা কালেকশ্যনো চাব বিচাৰে মোক কমেণ্ট কৰি কিনে নিশ্চয় জনাব মই যিমান পাৰে আপোনালোকক এযোৰকে দেখুৱাই যাম আৰু ইয়া হৈছে যে মেখেলা চাওক মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু এইটো যোৰাযোৰ প্ৰাইচটো আপোনালোকক জনাই দিওঁ ইয়াৰে প্ৰাইচটো আহিব 5000 টকাতে ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কালাৰ ইয়াতে মাল্টি কালাৰ হয় আৰু ডিএনচি সূতাৰ ৱৰ্কৰ লগতে ইয়াৰে বুটাবোৰ ডিজাইনটো তৰা ডিজাইনত কৰি দিয়া হৈছে বুটাবোৰ কাট কৰিছে তিনিটাকৈ বুটা মাত্ৰ ল'ব পাৰিব 5000 ফিনিচিং ধুনীয়া নেক্সটতে যাওক নেক্সট লৈ আহিছো এয়া চাওক আপোনালোকৰ বাবে লৈ আহিছো গ্ৰীণ কালাৰতে এইটোৰ বহুতেই ধুনীয়া চেমিনুনি যোৰা চিম্পল হয় মানে চিম্পল একেবাৰে চিম্পলটো নহয় বাৰু কিন্তু এইটো যোৰা পিন্ধিলে মানে বহুত ভাল লাগিব আৰু এতিয়া গৰমৰ ছিজনত পিন্ধিবৰ কাৰণে এইটো বহুত কমফৰ্টেবল স্কুল কলেজ অফিচ সকলোতে পিন্ধি যাব পাৰিব ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে আৰু ফুলৰ কালাৰ পিংক এণ্ড হোৱাইট কালাৰতে থাকিব গাঁত কৰিছে তিনিটাকৈ বুটা আৰু এইটোহে আপোনালোকে আৰামছে ধুবও পাৰিব মানে ধুলেও কাপোৰযোৰ বেয়া হৈ নাযায় ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো আকৌ এবাৰ জনাই দিওঁ এইটো হৈছে পটবেনীত নুনি বোৱা চেমিনুনি যোৰা হয় গ্ৰীণ কালাৰতে আৰু ফুলখিনি ইয়াতে সূতা ফুলে ৱৰ্ক কৰিছে ইয়াতে চাওক পটিবোৰ ইয়াতে 7টাকৈ কৰিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে বহুতেই ধুনীয়া এইটো গ্ৰীণ কালাৰতে যোৰাযোৰ যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এনেধৰণৰ আপোনালোকে যদি চিম্পল এটা চেমিনুনি যোৰা বেলেগ কিবা কালাৰ চাব বিচাৰে মোক কমেণ্ট কৰি কিনে জনাব আৰু ইয়া হৈছে যে মেখেলা ফুলবোৰ ইমান টুপলিকে থাকিব প্ৰাইচটো বাৰু ইয়াৰে আকৌ এবাৰ জনাই দিওঁ প্ৰাইচটো আহিব ইয়াৰে 3350 3350তে নেক্সটত আৰু এইটো আপোনালোকৰ বাবে লৈ আহিছো এইযোৰ যোৰা চাওক এইযোৰ আপোনালোকৰ ছেম হয় চেমিনুনি যোৰা পটবেনীতে নুনি বৈছে কিন্তু ইয়াৰে আপোনালোকৰ সেল বৰ্ডাৰ হয় লগতে সেল বৰ্ডাৰ যদিও ইয়াৰে ডিজাইনটো বাকিবোৰ যোৰাবোৰতকৈ আপোনালোকৰ অলপমান ইউনিক ডিজাইন কৰিছে কাৰণ এইটো হৈছে আমাৰ নিউ কালেকশ্যন চাওক বহুতেই ধুনীয়া হয় সেল পাৰিটো ইয়াতে এনেধৰণকৈ থাকিব ইয়াতে বাৰু আপোনালোকৰ ফুলৰ কালাৰটো হোৱাইট কালাৰ কৰিছে যদি আপোনালোকৰ ফুলৰ মানে কালাৰটো যদি বেলেগ কালাৰটো লাগে মোক জনাব মই আপোনালোকক দেখুৱাই দিম আৰু ইয়া চাওক বিয়া চিয়াৰ কাৰণে যদি খাবলৈ যাবলৈ আপোনালোকৰ মানে বিয়াত পিন্ধি যাবলৈ মানে ভাল হ'ব এইটোৰ ষ্টেণ্ডাৰ্ড লাগিব কাৰণ নিউ কালাৰ চাওক আপোনালোকৰ ডিজাইনটো নিউ হয় চাদৰ আঁচলটো এনেধৰণৰ হ'ব মাজে মাজে অলপমান গ্ৰীণ কালাৰটো কৰিছে আৰু ইয়া হৈছে ইয়াতে চেলপাৰীটো লগতে গাত চাওক বহুতে এটা ধুনীয়া ইয়াতে এনেধৰণকৈ বুটা কৰিছে কাপোৰযোৰ বহুতেই ধুনীয়া হয় আৰু এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ ল'ব পাৰিব 4500 যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগ কিবা যোৰা বা কালেকশ্যন চাব বিচাৰে মোক কমেণ্ট কৰি কিনে জনাব
আমিনা পাটিৰ ৰেড কালাৰটোৰ ভাল লাগিছে থেংক ইউ আপুনি ভাল পাইছে যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াৰে প্ৰাইচটো আহিব মাত্ৰ 4500 চেল্ফ পাৰি যোৰা হয় যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব কাৰণ নিউ ডিজাইন হয় আৰু লগতে নতুন নতুন কাপোৰ এতিয়া যিহেতু বিহু আহি আছে গতিকে লৈ আহিছোঁ আপোনালোকৰ বাবে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰবোৰ সোনকালে অৰ্ডাৰ কৰি ল'ব আপোনালোকে আৰু এয়া হৈছে এটা মেখেলাখনৰ ফুলবোৰ ইমানটো কোৱালিটি কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে চাওক ব্লাউজৰ পিছৰ কাৰণে এইটো এটা ডাঙৰকৈ এটা পটি ৰাখিছে এইটো পটি লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাটো 4500 বহুতেই ধুনীয়া হয় চেল্ফ পাৰি দিয়া যোৰা আৰু কালাৰটো চাওক এনেধৰণৰ মানে এইটো ৰেড যদিও একদম ডাৰ্ক ৰেডটো নহয় কাৰণ ইয়াতে যিহেতু নুনি বৈছে আৰু নুনি সূতাটো আপোনালোকৰ বগা হয় সেইবাবে একদম ডাৰ্ক ৰেডটো নহয়গে চাওক এটা ধুনীয়া কালাৰ হয় সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰিব নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতেই ধুনীয়া এটা কালাৰ চাওঁ অৰেঞ্জ কালাৰতে লৈ আহিছোঁ যদি আপোনালোকে গেৰ ছিংগল চাদৰ বিচাৰিছে তাকো চেমি নুনি তেতিয়াহ'লে আমাৰ ইয়াত পাই যাব চাওঁ গেৰ ডিজাইনটো এনেধৰণকৈ বিচনী ঘাইতে থাকিব ছিংগল গেৰ চাদৰ হয় অৰেঞ্জ কালাৰত হয় ইয়াতে চাওক গেৰ ডিজাইনটো এনেধৰণকৈ থাকিব বহুতেই ধুনীয়া হয় আৰু এইখন গেৰ ছিংগল চাদৰখন ল'ব পাৰিব 1850 1850 এয়া হৈছে চাদৰৰ আচলটো আৰু ইয়াতে চাওক গাত এনেধৰণকৈ বুটাবোৰ কৰি দিয়া হৈছে চাৰিটাকৈ মাত্ৰ ল'ব পাৰিব এইখন ছিংগল চাদৰ আপোনালোকে 1850তে সোনকালে এয়া হৈছে এটা চাদৰ আচলতে চাব পাৰি নেক্সটত আৰু এখন লৈ আহিছোঁ এইখন হৈছে আপোনালোকৰ লেভেণ্ডাৰ কালাৰতে ইয়াতে গেৰটো এনেধৰণকৈ কৰিছে কৰতি খাই দি কিনে আৰু প্ৰাইচটো আপোনালোকৰ ছেমেই হ'ব এনেকুৱা ছেমি নুনি গেৰ চাদৰবোৰ 1850 1850তে ল'ব পাৰিব কিন্তু অফ কৰি আচলতে কাটো বেছিকৈ হৈছে ইয়াতে চাওক চাদৰ আচলতে এনেধৰণকৈ হ'ব আৰু এইখন ছিংগল চাদৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1850তে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব লেভেণ্ডাৰ কালাৰতে হয় আৰু এনেকুৱা ধৰণৰ ছিংগল চাদৰবোৰ আপোনালোকৰ মানে যিকোনো মেখেলাৰ লগত পিন্ধিলেও ভাল লাগে আৰু টচৰ মেখেলাৰ লগতো পিন্ধিব পাৰিব নেক্সট লৈ আহিছোঁ ৰেড কালাৰ যদি ৰেড কালাৰ বিচাৰিছে তেনেহ'লে ৰেড কালাৰটো পাই যাব ইয়াতে চাওক চাদৰ আচলটো এনেধৰণকৈ ৰাখি দিয়া হৈছে আৰু গাত থাকিব এইটো ডিজাইনত আৰু ইয়াৰে গেৰটো দেখুৱাই দিছোঁ এয়া থাকিব ইয়াৰে গেৰৰ ডিজাইনটো কৰতি ঘাইকৈ কৰি দিয়া হৈছে বাকী কেইখনতকৈ বাৰু এয়াৰ গেৰটো অলপমান সৰু হয় যদি সৰুত বিচাৰে তেতিয়াহ'লে এখন আপোনালোকে ল'ব পাৰিব ৰেড কালাৰতে হয় একদম ডাৰ্ক ৰেডটো নহয় কাৰণ যিহেতু নুনি বৈছে নুনি সূতাটো বগা হয় আৰু এয়া হৈছে চাদৰ আচলটো আৰু এইখন ছিংগল চাদৰখন ল'ব পাৰিব মাত্ৰ 1850তে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে এইখন ছিংগল চাদৰ গেৰ চাদৰখন ছেমি নুনি অৰ্ডাৰ কৰি ল'ব 1850 1850 নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে য়েল্ল' কালাৰতে প্ৰণীতা কলিতা লেভেণ্ডাৰ চাদৰখনৰ দৰে মেখেলা চাদৰ এইযোৰ লাগে লেভেণ্ডাৰ চাদৰখনৰ গতে মেখেলা চাদৰ এইযোৰ লাগে ন ঠিক আছে বাৰু মানে লেভেণ্ডাৰ কালাৰত প্ৰায়ভাগ মেখেলা চাদৰ আহিলেও মানে সোনকালে যায়গে যে সেইটো কাৰণে এইযোৰ আছে মই বাৰু আনিছোঁ ৰ'ব আপোনালোকক দেখুৱাই আছোঁ মই এয়া চাওক নিজে আনি দেখুৱাব লগা হৈছে লেভেণ্ডাৰ কালাৰ লৈ আহিছোঁ এইখন আপোনালোকৰ চাদৰখন যিহেতু ছেমি নুনি হয় এইখন আপোনালোকৰ এইটো যোৰাযোৰ মানে ছেমি নুনি যোৰাই হয় আৰু বৰ্তমান পদ্মিনীত বাৰু লেভেণ্ডাৰ কালাৰ নাই যদি আপোনালোকক পদ্মিনীত লাগে তেতিয়াহ'লে চেল্ফ পাৰীত দুযোৰমান আছে আপোনালোকে সেইটোহে পাব আৰু এইযোৰ চাওক ছেমি নুনি বহুতেই হেভি হয় আৰু বহুত মৰম লগা কাপোৰযোৰ চাওক কালাৰটো ইয়াৰে বহুতেই ধুনীয়া হয় ঘাই ইয়াতে কৰতি ঘাই কৰিছে চাদৰ আচলতে ইয়াতে দুটাকৈ ঘাই আছে আৰু ইয়াৰে ফুলখিনি আপোনালোকক পিয়ৰ DMC সূতাৰে ৱৰ্ক কৰিছে আৰু গাত কৰিছে দুটাকৈ বুটা প্লাছ ইয়াত আপোনালোকৰ ৰেডি টু ৱেৰ হৈয়ে আছে কাপোৰযোৰ ৰেডি টু ৱেৰ ভাগে পাব ইয়া হৈছে চাদৰ আচলতে একেবাৰে বেলিকিনি দেখুৱাই দিছোঁ আপোনালোকক ইয়াতে চাওক গাটো আপোনালোকৰ এনেধৰণকৈ দুটাকৈ মাল্টি কালাৰতে বুটাবোৰ ৰখা হৈছে আৰু পটিটো যিহেতু ইয়াতে চাওক ফুল পটিকৈ ৰাখিছে কাপোৰযোৰ বহুতেই ধুনীয়া হয় যদি এইযোৰ লেভেণ্ডাৰ কালাৰতে যোৰাযোৰ ল'ব বিচাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু একেবাৰে দেখুৱাই দিছোঁ ইয়া হৈছে ইয়াতে চাদৰ আচলটো দোকানে আৰু এয়া চাওক এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ফুল পটি লগতে ইয়াতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো এইটো যোৱাটো ল'ব পাৰিব 7000তে লেভেণ্ডাৰ কালাৰতে হয় আৰু ছেমি নুনি হয় লগতে চাদৰ আচলটো এনেধৰণৰ হ'ব আৰু মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ বাৰু ইয়াৰে
ইয়া হৈছে যে মেখেলা চাওক মেখেলাখনৰ বুটাবোৰ ইমান টোপলিকে কৰিছে কাপোৰযোৰ বহুতে ধুনীয়া হয় যদি ল'ব বিচাৰিছে এইযোৰ যোৱাযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰিব এইযোৰ যোৱাযোৰ ল'ব পাৰিব মাত্ৰ ৭০০০ টকাতে পদ্মিনী নুনি বৈছে চেমি নুনি লগতে ডিএমচি সূতাৰে ৱৰ্ক কৰিছে আৰু নেক্সটলৈ চাওক এইযোৰ আছিলে লেভেণ্ডাৰ কালাৰ আৰু যদি মই কৈছিলোঁ আৰু যিহেতু চেলপাৰী দুযোৰমান আছে যদি বিচাৰি মোক কমেণ্ট কৰি জনাব ইয়া পদ্মিনী হয় সেইকেইযোৰ আৰু নেক্সট লৈছোঁ য়েল্ল' কালাৰ এইযোৰ কিন্তু আপোনালোকৰ চেল বৰ্ডাৰ দিয়াই হয় আৰু ডিএমচি সূতাৰে ৱৰ্ক কৰিছে ইয়া চাওক চাদৰ আঁচলটো এনেধৰণৰ হ'ব খাইয়াত বিচনী ঘাই কৰিছে আৰু কালাৰ চাওক পুৰা মাল্টি কালাৰ লগতে ইয়াৰে ডিজাইনটো বহুত এটা ধুনীয়া ডিজাইন কৰিছে আৰু লগতে চেলপাৰীটো এনেধৰণৰ ডাঙৰকৈ ৰাখিছে লগতে গাত থাকিব এনেকুৱা ডিজাইনত বুটা কাপোৰযোৰ বহুত ধুনীয়া হয় ডিএমচি সূতাৰে ৱৰ্ক কৰা চাওক য়েল্ল' কালাৰতে হয় যদি য়েল্ল' কালাৰতে চেলপাৰী যোৰা বিচাৰি আছিলে তেনেহ'লে এইযোৰ ল'ব পাৰিব চাওক বহুতে ধুনীয়া মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 5050 5050 আৰু ব্লাউজৰ পিছটো বহুতে হেভিকে আছে ৰেডি টু কৰিলেতো আৰু বহুত হেভি লাগিব ইয়া হৈছে যে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো আৰু মেখেলাখন দেখুৱাইটো বাৰু এয়া হৈছে যে মেখেলা চাওক মেখেলাখনে বুটাবোৰ ইমান টোপলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 5050 আৰু নেক্সটলৈ চাওক নেক্সট লৈছোঁ গ্ৰীণ কালাৰটো এইযোৰ যোৰা ঘাইয়াতে কৰতি ঘাই কৰিছে কালাৰ পুৰা মাল্টি কালাৰ হয় এইযোৰ যোৰাযোৰ আৰু আপোনালোকৰ ফিনিচিংটো ধুনীয়া হয় এইযোৰ যোৰা যদি ল'ব বিচাৰি স্ক্ৰীনশ্বট মাৰিব ইয়া চাওক চাদৰ আঁচলটো এনেধৰণৰ হ'ব চাদৰ আঁচলটো ইয়াতে কৰতি ঘাইকৈ দুটাকৈ কৰি দিয়া হৈছে লগতে গাত কৰি দিয়া হৈছে ইয়াতে দুটা তিনিটা এটা এনেধৰণৰকৈ আপোনালোকৰ বুটাবোৰ হেড ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াতে দেখুৱাইটো মই পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে ফুল পটিকৈ থাকিব ইয়াতে চাদৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে অলপমান এনেকুৱা ধৰণৰ এটা ডিজাইন দিছে এইযোৰ যোৰাযোৰৰ চাব পাৰে পটিবোৰ এনেধৰণৰ হ'ব আৰু মেখেলাখন ইয়াতে দেখুৱাইটো বাৰু ইয়া হৈছে ইয়াতে মেখেলাখনে চাওক ফুলবোৰ ইমান টোপলিকে কৰিছে যদি ল'ব বিচাৰিছে এইযোৰ স্ক্ৰীনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰীনত আমাৰ হোৱাটছএপ নাম্বাৰটো দিয়া হৈ আছে নেক্সট লৈছোঁ আৰু এটা ধুনীয়া কালাৰটো এইটো হৈছে ষ্টেপল কটনৰ যোৰা আৰু এইযোৰহে যোৰা আপোনালোকৰ ৱাশ্বেবল হয় আৰামছে ধুনীয়াকৈ ধুব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ কৰিছে লগতে গাত কৰি দিয়া হৈছে এইটো ডিজাইনত এটা এটাকৈ বুটা 1 মিনিট সৰি বেয়া নাপাব মই দেখুৱাই আছিলোঁ ষ্টেপল কটনৰ এইযোৰ যোৰা ষ্টেপল কটনৰ এইযোৰ যোৰা দেখুৱাই আছিলোঁ ইয়াতে চাওক কালাৰটো এনেকুৱা ধৰণৰ হ'ব আৰু ফুলখিনি ইয়াতে তামাগুণাত ৱৰ্ক কৰিছে গাত থাকিব এটা এটাকৈ বুটা এইটো হৈছে ষ্টেপল কটনৰ যোৰা আৰু আৰামছে ধুব পাৰিব এইযোৰ ৱাশ্বেবল হয় মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 1550 আৰু ইয়া হৈছে মেখেলাখনে চাওক বুটাবোৰ ইমান টোপলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচো আছে পটিটো থাকিব এনেকুৱা ডিজাইনত ইয়াতে 7টাকৈ কৰিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 1550 নেক্সটলৈ চাওক নেক্সট লৈছোঁ আপোনালোকৰ বাবে এইযোৰ বহুতেই ধুনীয়া ব্লেক কালাৰটো লৈ আহিছোঁ পদ্মিনীয়ে হয় বাৰু এইযোৰ কাৰ্বি যোৰা হয় কাৰ্বি যোৰা বুলি কয় এইযোৰ ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক আমাৰ ইয়াত থকা কাৰ্বি যোৰা এনেকুৱা ডিজাইনে হ'ব কাৰ্বি যোৰাবোৰ চাওক ইয়াৰে কিন্তু ব্লেকত দেখুৱাইছোঁ যদি বেলেগ মানে আপোনালোকে কালাৰ তানবিবা ফোন কৰিছে চাগে বেলেগ কালাৰ যদি বিচাৰে তেতিয়াহ'লে পাই যাব বাৰু গুণেশ্বৰী তলে আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে বা থেংক ইউ আপুনি ভাল পাইছে আৰু এনেদৰে আমাৰ লাইভটো চাই থাকিব ৰেগুলাৰ তাৰে আশা ৰাখিলোঁ ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো আৰু লগতে চাওক গাটোত আপোনালোকৰ এনেকুৱা ধৰণৰকৈ বুটাবোৰ ৱৰ্ক কৰিছে আৰু এইযোৰ যোৰাযোৰ আপোনালোকে ল'ব পাৰিব 1650 1650 এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইতো মই ইয়াত পটিয়াতে এনেধৰণকৈ কৰি দিয়া হৈছে হাফ পটি মানে কি এইটো ডিজাইনত আছে ইয়াতে চাদৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে এইটো পটি আছে একেবাৰে ছেমে হয় এইটো ব্লাউজৰ পিছৰ কাৰণে আৰু ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো আৰু এইযোৰ কাৰ্বি যোৰাযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1650 আৰু ইয়া হৈছে যে মেখেলা চাওক মেখেলাখনৰ ডিজাইনটো ইমান টোপলিকে কৰিছে এইযোৰ ব্লেকতে কাৰ্বি যোৰাযোৰ ল'ব পাৰিব মাত্ৰ আপোনালোকে 1650 ইয়াৰ বাৰু বিভিন্ন ধৰণৰ কালাৰ আছে মই বাৰু এইযোৰ দেখুৱাই দিছোঁ ৰ'ব
এয়া চাওক ৰাণী পিংক কালাৰটি লৈ আহিছোঁ এইটো কাৰ্বি যোৰা হয় প্ৰাইচটো কিন্তু ছেম প্ৰাইজে হয় আমাৰ ইয়াত ছেম প্ৰাইজে পাব কাৰ্বি যোৰাবোৰ 1650 আৰু পদ্মিনীয়ে হয় ইয়া হৈছে যে চাদৰ আঁচলটো গাত কৰি দিয়া হৈছে এনেকুৱা ধৰণৰ বুটা চাওক কাপোৰযোৰ বহুতেই ধুনীয়া হয় এইটো কাৰ্বি যোৰাটো ল'ব পাৰিব মাত্ৰ 1650তে আৰু যদি বেলেগ কিবা চাব বিচাৰে মোক নিশ্চয় আপোনালোকে কমেণ্ট কৰি কিনে জনাব আৰু ইয়াতে চাওক পটিবোৰ এনেকুৱা ধৰণৰকৈ কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে আৰু ছেম পটি এটা আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে থাকিব এইটো পটি চাওক ব্লাউজৰ পিছৰ বাবে আৰু লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো পিংক কালাৰটো কাৰ্বি যোৰাটো 1650তে আৰু ইয়া হৈছে এটি মেখেলাখনৰ ডিজাইনটো ইমানটো পলিকে কৰিছে যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাওক গোল্ডেন য়েলো কালাৰটি এইটো হেভিয়ে লৈ আহিছোঁ মিচিং যোৰা খাই ইয়াতে বিচনীখাই কৰিছে ফুলখিনি সূতা ফুলে কৰিছে যদিও ফিনিচিংটো ইয়াৰে বহুতেই ধুনীয়া চেল্ফ পাৰি হ'ব ইয়া হৈছে এটি চাদৰ আঁচলটো এনেধৰণৰকৈ কৰি দিয়া হৈছে পুৰা মাল্টি কালাৰতে চাওক বহুতেই হেভিকে লগতে ইয়া হৈছে চেল্ফ পাৰিটো গাত থাকিব হেভিকৈ বুটা কাপোৰযোৰ বহুতেই ধুনীয়া হয় আৰু ইয়াৰে কালাৰটো যিহেতু এটা উজ্জ্বল কালাৰ গোল্ডেন য়েলো হয় একেবাৰে অৰেঞ্জটো নহয় য়েলোটো নহয় গোল্ডেন য়েলো হ'ব আৰু এইটো যোৰাটো ল'ব পাৰিব 4500 আৰু চেল্ফ পাৰি হয় যোৰাটো মাত্ৰ ল'ব পাৰিব 4500 যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যিহেতু কাপোৰযোৰ দেখি হয়তো গম পাইছে বহুতেই হেভি হয় গাটো হেভি বুটা আৰু পাহাৰ আৰু আজিকালি যিহেতু চেল্ফ পাৰি বুলি ক'লে পাহাৰ ডিজাইনটোৱে চলে চাওক বহুতেই ধুনীয়াকৈ কৰিছে ফিনিচিংটো ধুনীয়া বহুতো কম প্ৰাইজত পাইছে মাত্ৰ 4500 গতিকে বিহুৰ বাবে অফাৰ দিয়া হৈছে সেইবাবে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই মেখেলাখন ইয়া হৈছে এটা মেখেলা চাওক মেখেলাখনে বুটাবোৰ ইমানটো পলিকে কৰিছে মানে বুটাখিনি এই ডিজাইনটো ইমানটো পলিকে থাকিব মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 4500তে নেক্সট লৈ আহিছোঁ আৰু এইযোৰ ব্লেক কালাৰতে খাই ইয়াতে এনেধৰণৰ বিচনী খাইকৈ থাকিব আৰু ইয়াত বাৰু ফুলখিনি DMC সূতাৰে ৱৰ্ক কৰি দিয়া হৈছে আৰু কাপোৰযোৰ বহুতেই হেভি হয় ব্লেক কালাৰতে DMC সূতাৰে ৱৰ্ক কৰা আৰু ইয়াতে যোনবোৰ বুটাৰ ডিজাইনটো হয় সেইটোহে ইয়াতে বৰফি টাইপ বুটাত কৰিছে ইয়া হৈছে চাদৰ আঁচলটো লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ চাৰিটা এটা এনেধৰণকৈ বুটাবোৰ কৰিছে আৰু এইযোৰ যোৰাযোৰ আপোনালোকে ল'ব পাৰিব 5500 মাত্ৰ ল'ব পাৰিব 5500তে আৰু ইয়াতে দেখুৱাইটো মই ব্লাউজৰ পিছটো ইয়া চাওক ব্লাউজৰ পিছটো ইয়াতে ইমানটো ডাঙৰকৈ ৰাখিছে আৰু পটিবোৰ ইয়াতে দেখুৱাইটো বাৰু ইয়া হৈছে এটি পটি ইয়াতে হাফ পটিকো কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছটো মই যিহেতু উকাকে দেখুৱালো ইয়াৰ পৰা এটা পটি ব্লাউজৰ পিছৰ বাবে যাব আৰু মেখেলাখন দেখুৱাইটো বাৰু আপোনালোকক ইয়া হৈছে এটি মেখেলাখনে চাওক ডিজাইনটো ইমানটো পলিকে কৰিছে কাপোৰযোৰ যাতে ফিনিচিংটো ধুনীয়া আৰু ডিজাইনটো ইয়াৰে বহুতেই ধুনীয়া হয় মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো আপোনালোকে 5500 আৰু DMC সূতাৰে ৱৰ্ক কৰা আৰু নেক্সটলৈ চাওক নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতেই ধুনীয়া লৈ আহিছোঁ এইযোৰ বকে যোৰা চাওক আপোনালোকৰ পাৰ্পল কালাৰ উকা যোৰাত ইয়াতে অৰেঞ্জ কালাৰ মিচিং পটি মানে খুৱাই পিনে বকেট যোৰা কৰি দিয়া হৈছে বহুতে বেলুন যাও ইয়াতে চাওক এইটো লৈ আহিছোঁ বকেট যোৰা এয়া হৈছে এটা চাদৰ আঁচলটো ইয়াতে দহি চহি চব কৰি থৈ দিয়া আছে পাৰ্পল কালাৰ উকা যোৰাত ইয়াতে অৰেঞ্জ কালাৰ আপোনালোকক পটি খুৱাই থৈ দিয়া আছে এয়া হৈছে এটা চাদৰ আঁচলটো এনেধৰণৰকৈ কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে বকেট যোৰাত প্ৰাইচটো কিমান আছে ইয়াৰে আৰু এইটো আপোনালোকে ল'ব পাৰিব 2850 2850তে ল'ব পাৰিব ইয়াৰে যদি বেলেগ বেলেগ কালাৰ অপশ্যনো লাগে তেতিয়াহ'লেও পাই যাব ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে এটা হাফ পটি লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো বকেট যোৰাটো আপোনালোকে 2850তে পিন্ধিবলৈও কিন্তু বিৰাট আৰাম হয় যেনেদৰে জাপ দিয়ে সেনেদৰে জাপটো বহিব আৰু ধুলেও কাপোৰযোৰ বেয়া হৈ নাযায় এনেকুৱা ধৰণৰ কাপোৰবোৰ এইটো কাৰণে ভাল পদ্মিনী কাপোৰবোৰ বছৰ ধৰি এনেদৰে থাকে আৰু ইয়া হৈছে এটা মেখেলাখনেৰে চাওক ইমানটো মানে এইটো ডিজাইন দিছে আৰু এইটো যোৰাটো ল'ব পাৰিব 2850 যদি বেলেগ কালাৰ অপশ্যন লাগে মোক নিশ্চয় আপোনালোকে জনাব মই এতিয়া আপোনালোকক দেখুৱাই দিম আৰু এতিয়া যেহেতু গৰম দিন আহি আছে গৰম দিনত পিন্ধিবৰ বাবে ধুনীয়া ধুনীয়া আপোনালোকৰ বাবে কটননি যোৰা লৈ আহিছোঁ ফাৰ্ষ্টতে এইটো চকলেট কালাৰ যোৰা সৈতে আৰম্ভ কৰিছোঁ ইয়া হৈছে এটা চাদৰ আঁচলটো খাই ইয়াতে কৰতি খাই কৰি দিয়া হৈছে আৰু গাত থাকিব এইটো ডিজাইনত বুটা এনেধৰণকৈ কৰিছে গল্ডেন য়েলো হোৱাইট ৰাণী পিংক এনেকুৱা ধৰণৰ কালাৰত কৰি দিয়া হৈছে ইয়া হৈছে এটা চাদৰ আঁচলটো আৰু এইটোত কটননি যোৰা আপোনালোকে 2000 টকাতে পাই যাব আৰু ইয়া হৈছে এটা মেখেলা চাওক মেখেলাখনৰ বুটাবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছটো এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ইয়াতে চাওক ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো কটননি যোৰাটো 2000 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰিব মই আৰু এইটো দেখুৱাই দিছোঁ বাৰু কটননি যোৰা এইটো ব্লেকত যদি আপোনালোকক সৰু সৰু বুটা লাগে
লনি বৰঠাকুৰ গোস্বামী ৰেড কালাৰ টছৰ কেছ বছা যোৰা দেখাবচোন ৰেড কালাৰ টছৰ কেছটো ৰেড কালাৰ কেছ বছা যোৰা লৈ টছৰ কেছটো ৰেড কালাৰ ইয়াতে চাওক ব্লেক কালাৰটো লৈ আহিছোঁ এইটো কটননি যোৰা লৈ আহিছোঁ ইয়াতে ঘাইটো কৰি দিয়া হৈছে পেৰট গ্ৰীণ এটা আপোনালোকৰ অৰেঞ্জ কালাৰ কৰিছে ইয়া হৈছে এতে চাদৰ আচলটো এনেধৰণকো কৰি দিয়া হৈছে আৰু গাত থাকিব এনেধৰণৰ সৰু সৰুকৈ বুটা আৰু মানে বহুতে যিহেতু সকলোৰে মানে পচন্দটো বেলেগ বেলেগ হয় কিছুমানে যিহেতু গাত সৰু সৰু বুটাবোৰ ভাল পায় গতিকে তেওঁলোকে এইযোৰহে ল'ব পাৰিব ধুনীয়া যোৰা হয় এইযোৰ আৰু এইযোৰ কটনৰি যোৰাই হয় পিন্ধিবৰ কাৰণে বহুত ভাল হ'ব আৰু ৱাশেবল হয় এইযোৰ ল'ব পাৰিব মাত্ৰ আপোনালোকে 2000 টকাতে ঘাই ইয়াত বিচনী ঘাই দিছে আৰু মেখেলাখন দেখুৱাম বাৰু ইয়া হৈছে তে মেখেলা চাও মেখেলাখনে ইয়াতে ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে এনেধৰণকৈ সৰু সৰু যোনকেইটা দিছে পটি সেইকেইটা চাদৰ কাষৰ বাবে যাব আৰু এইটো যোনটো ডাঙৰকে দিছে এইটো পটিয়াতে ব্লাউজৰ পিছৰ বাবে ইয়া হৈছে তে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে কটনৰি যোৰাযোৰ 2000 টকাতে স্ক্ৰীনশ্বট মাৰিব আৰু যিহেতু পিয়ৰ টছ আপোনালোকে কেছ বছা যোৰা দেখাব কৈছে ৰেড কালাৰ লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে আৰু আমাৰ ইয়াত আপোনালোকে পিয়ৰ টছৰ যোৰাবোৰ কাপোৰ কিন্তু একদম ধুনীয়া বেষ্ট কোৱালিটি পাব লগতে ডাকপিট কাপোৰ পাই যাব দেখুৱাই দিছো বাৰু ইয়া চাওক চাদৰ আচলটো ইয়াতে এনেধৰণকৈ কৰি দিয়া হৈছে এয়া হৈছে ইয়াতে চাদৰ আচলটো এনেধৰণকৈ থাকিব কেছটো ইয়াতে এনেধৰণৰ ৰেড কালাৰ কৰি দিয়া হৈছে কেছটো বহুত ধুনীয়া ফিনিচিংটো ভাল আৰু চাওক ইয়াতে গাত এনেকুৱা ধৰণকৈ কৰিছে টপ চেম্বাৰ থাৰ্ডৰ ব্লেকযোৰ দেখাব প্লিজ থাৰ্ডৰ ব্লেকযোৰ ঠিক আছে মই দেখুৱাই দিম বাৰু আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই দিম বাৰু আৰু ইয়া হৈছে ইয়াতে চাদৰ আচলটো এনেধৰণকৈ থাকিব আৰু এইযোৰ পিয়ৰ টছৰ যোৰাযোৰ ল'ব পাৰিব 7500 7500 হয় আৰু ইয়া হৈছে ইয়াতে পটিও পাই যাব ইয়াতে পটি ব্লেকযোৰে আছে কাটো মোৰ এতিয়া বিচাৰিছে এতিয়া চাওক পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে ইয়াৰ পৰা আপোনালোকক ব্লাউজৰ পিছৰ বাবে ৰাখিছে মাত্ৰ ল'ব পাৰিব 7500 এইযোৰ পিয়ৰ টছতে আপোনালোকৰ কেছ বছা যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 7500 কাপোৰ ইয়াতে পুৰা ডাকপিট কাপোৰ পাই যাব বেষ্ট কোৱালিটিৰ কাপোৰ আৰু ইয়া হৈছে ইয়াতে চাওক মেখেলাখনেৰে চাওক ইমানটো পলিকে কেছটো ইয়াতে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব 7500 যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব ইয়াৰে আৰু এযোৰ দেখুৱাই আৰু দুইযোৰ দেখুৱাই লওঁ তাৰ পৰা মই বাৰু ব্লেকযোৰ দেখুৱাই দিম বাৰু আপোনালোকে লাইভটো এটা জইন হৈ থাকিব এইটো হৈছে চাওক ইয়াতে কেছটো আপোনালোকৰ ৰেড কালাৰটো কৰিছে বাৰু ইয়া হৈছে ইয়াতে চাদৰ আচলটো চাওক এনেধৰণৰ ইয়াতে চাদৰ আচলটো কৰি দিয়া হৈছে আৰু আগত যিটো মাজত অলপমান হেৰি দিয়াই হৈ আছিলে বুটা বুলি ক'বলৈ গ'লে কিন্তু ইয়াত এইটো আপোনালোকৰ গাটো একদম উকাকে থাকিব মাত্ৰ চাদৰ আচলত ইয়াতে কেছটো কৰি দিয়া হৈছে এয়া চাওক চাদৰ আচলটো এনেধৰণকৈ হ'ব পিয়ৰ টছৰ যোৰা আৰু এইটো আপোনালোকে ল'ব পাৰিব 6500 6500 ল'ব পাৰিব আৰু ইয়া হৈছে তে মেখেলাখনৰ কেছটো ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 6500 স্ক্ৰীনশ্বট মাৰিব পিয়ৰ টছৰ কেছ বছা যোৰা নেক্সট আৰু এইটো দেখুৱাই দিছো আৰু এইটো লৈ আহিছো পিয়ৰ টছৰে কেছ বছা যোৰা এইটো আপোনালোকক আগৰ ফাৰ্ষ্ট যোনটো দেখুৱাইছিলো সেইটো গোটে সেম প্ৰাইস হয় 7500 ইয়া হৈছে ইয়াতে চাদৰ আচলটো এনেধৰণকৈ কৰিছে কেছটো আৰু গাটো চাৰপে এনেকুৱা ধৰণকে থাকিব আৰু এইটো ল'ব পাৰিব মাত্ৰ 7500 পিয়ৰ টছৰ কেছ বছা যোৰাযোৰ ইয়াতে পটিবোৰ বাৰু দেখুৱাই দিছো ইয়াতে পটি আপোনালোকক 7টাকৈ পাই যাব 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে ইয়াৰে চাওক পটিবোৰ এনেধৰণৰ 7টা 6টা চাদৰ কাষৰ আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো পিয়ৰ টছৰ যোৰাযোৰ ল'ব পাৰিব মাত্ৰ আপোনালোকে 7500 7500 যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু ইয়া হৈছে তে মেখেলা চাওক মেখেলাখনৰ ডিজাইনটো ইমানটো মানে কেছটো ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ কেছ বছা যোৰাযোৰ 7500 আৰু যেহেতু ব্লেক কালাৰ যোৰাযোৰ দেখুৱাব কৈছিলে গতিকে মই দেখুৱাই দিছো বাৰু চাওক সেই যোৰাযোৰ এইযোৰ আছিলে ঘাই ইয়াতে বিচনী ঘাইত কৰিছে আৰু পিয়ৰ ডিএমচি সূতাৰ ইয়াতে ফুলবোৰ বৰ কৰি দিয়া হৈছে আৰু বহুতে হেভি হয় যোৰাযোৰ ইয়া চাওক চাদৰ আচলটো ইয়াতে এনেধৰণকৈ কৰিছে চাদৰ আচলতে বিচনী ঘাই দুটা আৰু এইটোখত বাৰু আপোনালোকৰ পটিটো হেড এটেচ হৈ যাব লনি বৰঠাকুৰ গোস্বামী 6500 যোৰৰ চাইড পটি আছেনে 6500 যোৰৰ চাইড পটি আপোনালোকৰ নাছিলে চাইড পটি নাই লগতে আপোনালোকৰ হেৰিও নাই ন চাইড পাৰি আছে মই দেখুৱাইছো ৰ'ব
এয়া চাওক যোনটো দেখুৱাইছিলোঁ চাদৰখন দেখুওৱা নাই বাৰু এতিয়া মানে চাদৰখন যিহেতু দেখুৱালে মেখেলাখনো দেখুৱাই দিছোঁ এইটো আছিলে আৰু মেখেলাখনৰ লগতে ইয়াতে চাওক পটি আৰু ব্লাউজৰ পিছো আছে আপোনালোকে মাত্ৰ 6500 ল'ব পাৰিব ইয়াৰ পটিকেইটা পটি ইয়াতে 7টা আছে 6টা আপোনালোকৰ চাদৰ কাষত যাব আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আপোনালোকে এনেদৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত গৈ যোগাযোগ কৰি ল'ব এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পিছত পাছত হয়তো নাপাব পাৰে ইয়াত চাওক এনেধৰণৰ হ'ব মেখেলাখন মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাযোৰ পটি ব্লাউজ পিছো আছে সকলোবোৰ আছে মাত্ৰ ল'ব পাৰিব 6500 আৰু মই দেখুৱাই আছিলোঁ আপোনালোকক ব্লেক কালাৰ এইযোৰ যোৰাযোৰ ইয়াত চাওক চাদৰ অচলটো এনেধৰণৰ আছিলে আৰু ইয়াত আপোনালোকৰ পটিটো বাৰু এটেচ হৈ যাব আৰু গাত কৰি দিয়া হৈছে এনেধৰণৰ বৰফি টাইপ বুটা ইয়াতে বুটাবোৰ 4 চুকীয়া আপোনালোকক বৰফি টাইপ বুটাকো কৰি দিয়া হৈছে যেটাই বুটা নিদিয়ক কিয় বৰফি টাইপ বুটাকৈ আছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5850 5850 জিএমচি সূতাৰ ৱৰ্ক কৰা ফিনিচিংটো ধুনীয়া হয় আৰু ইয়াতে চাওক পটিবোৰ ফুল পটিকৈ আছে ইয়াতে চাদৰৰ কাষৰ বাবে ফুল পটিকৈ ইয়াতে দিয়া হৈ আছে আপোনালোকৰ চাদৰৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে বাৰু ডিজাইনটো হেভিকৈ পাব ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাটো আপোনালোকে 5850 আৰু ইয়া হৈছে মেখেলাখনৰ চাওক ডিজাইনটো ইমানটো পলিকে কৰিছে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব 5850 তে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ ৰেড কালাৰটো এইযোৰ যোৰা ঘাই ইয়াত কৰতি খাই কৰিছে এইযোৰ আপোনালোকৰ ফুলখিনি ডিএমচি সূতাৰ ৱৰ্ক কৰিছে আৰু কালাৰ পুৰা ইয়াত এইটো চাওক এইটো আছিলে চাদৰ আঁচলৰ ডিজাইনটো ইয়াতে এনেধৰণকৈ কৰি দিয়া হৈছিলে চাদৰ আঁচলতে ইয়াতে কৰতি খাই দুটাকৈ আছিলে আৰু গাত কৰি দিয়া হৈছে তিনিটাকৈ মাল্টি কালাৰতে বুটা আৰু ইয়াতে আপোনালোকৰ গাত বুটাবোৰ আছে সেইবোৰ ঘনকৈ কৰিছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো কাপোৰযোৰ কিন্তু বহুতেই ধুনীয়া হয় ৰেডি কৰি ল'লে আৰু ভাল লাগিব চাওক ধুনীয়া কাপোৰ লৈ আহিছোঁ আপোনালোকৰ বাবে পটবিনিব কালাৰ চালাৰ যাবলৈ নাই ৱাশেবল হয় মাত্ৰ ল'ব পাৰিব 5850 আৰু ইয়াতে পটিবোৰ দেখুৱাই দিছোঁ পটিবোৰো ইয়াতে ফুল পটিকৈ পাব চাদৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আপোনালোকে হেভিকে পাব ইয়া চাওক ফুল পটিকৈ আছে ইয়াতে চাদৰৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে চাওক এইটো ডিজাইন দিছে এটা হেভি ডিজাইন দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে এইটো হৈছে ইয়াৰে ব্লাউজৰ পিছটো যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰিব এইটো ৰেড কালাৰতে মিচিং যোৱাটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 5850 আৰু ইয়া হৈছে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে যিমান পাৰে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে অৰেঞ্জ কালাৰতে এইযোৰ কিন্তু বিৰাটেই হেভি এইযোৰ যোৰা হয় ঘাই ইয়াতে বিচনী ঘাইত কৰিছে আৰু এইযোৰ ল'ব পাৰিব 5050 5050 আৰু আপোনালোকৰ এইযোৰো ফুলখিনি দিয়ে ফুলখিনি ইয়াতে ডিএমচি সূতাই ৱৰ্ক কৰিছে যোৰাযোৰ এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে বিচনী ঘাই দুটাকৈ আছে আৰু গাটোত পুৰা তিনিটাকৈ বুটা কৰিছে মাল্টি কালাৰ আৰু লগতে ঘন কৰি দিছে এইটো যোৰাযোৰ ল'ব পাৰিব 5050 আৰু ইয়াতে আপোনালোকক মই পটিবোৰ দেখুৱাই দিওঁ পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাযোৰ 5850 আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন এয়া হৈছে ইয়াতে এয়া হৈছে মেখেলাখনে চাওক ফুলবোৰ ইমানটো পলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন কাপোৰযোৰ বহুতেই ধুনীয়া হয় এটা উজ্জ্বল কালাৰ অৰেঞ্জ কালাৰতে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ যোৱাযোৰ 5050 আৰু নেক্সট লৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে পিয়াজি কালাৰ টাইপতে এইটো লৈ আহিছোঁ চেমি নুনি বাটাৰফ্লাই ডিজাইনৰ এইযোৰ যোৰা লৈ আহিছোঁ এইটো কাপোৰ মেটেৰিয়েলটো বহুতেই ভাল হয় পকোৱা সূতাত নুনি বৈছে আৰু এইযোৰো পকোৱা সূতাৰ নুনিটো বইল কৰি কিনে উহাই কিনে বৈছে এইবাবে ৱাশ্বেবল হয় কালাৰ একদমেই নাযায় খাই ইয়াত বিচনী খাই কৰিছে বাটাৰফ্লাই আৰু মাকুৰ টাইপ ডিজাইনত ইয়াতে গাত বুটাবোৰ থাকিব আৰু ফুলৰ কালাৰ ইয়াতে গোল্ডেন য়েলো এণ্ড স্কাই ব্লু কালাৰ কৰিছে নিহাৰিকা শইকীয়া পেৰট গ্ৰীণ কালাৰ চেমিনুনি দেখাবচোন প্লিজ ঠিক আছে বাৰু মই দেখুৱাই দিম নিশ্চয় আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই দিম বাৰু আৰু ব্লেকত নহয় এইযোৰ কি কৈছিলোঁ আৰু ইয়া হৈছে চাওক মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটি ইয়াতে 7টা কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা যাব আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে এইটো চাওক ব্লাউজৰ পিছটো ইমানটো ডাঙৰকে কৰিছে এইযোৰ যোৰাযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ আপোনালোকে এইযোৰ যোৰাযোৰ ল'ব পাৰিব 3500 এইযোৰ যোৰাযোৰ ল'ব পাৰিব যদি ল'ব বিচাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু পেৰট গ্ৰীণ কালাৰ যিহেতু চেমিনুনি যোৰা দেখুৱাব কৈছিলে গতিকে লৈ আহিছোঁ মিচিং যোৰা ঘাই ইয়াতে কৰতি ঘাইত কৰি দিয়া হৈছে কালাৰ পুৰা মাল্টি কালাৰ হয় আৰু
আপোনালোকৰ কাপোৰযোৰ হেভিকে ৱৰ্ক কৰিছে এয়া চাওক চাদৰ আঁচলটো এনেধৰণকৈ থাকিব পুৰা হেভিকৈ দুটাকৈ ঘাই ইয়াতে কৰি দিয়া হৈছে আৰু লগতে গাঁত কৰি দিয়া হৈছে তিনিটাকৈ বুটা কাপোৰযোৰ বহুতেই ধুনীয়া যদি এইটো পেৰট গ্ৰীণ কালাৰতে যোৱাটো ল'ব বিচাৰে সোনকালে স্ক্ৰীনশ্বট মাৰিব এইটো ল'ব পাৰিব মাত্ৰ 6500 আৰু ইয়াতে দেখুৱাই দিছোঁ আপোনালোকক মই ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো এটা হেভি ডিজাইন দিছে ইয়াতে ব্লাউজৰ পিছৰ বাবে আৰু ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো আৰু প্ৰতিবোৰ চাদৰ কাষৰ বাবে পুৰা ফুল পটিকৈ আছে ইয়াতে চাদৰ কাষৰ বাবে দেৰি নকৰিব কাৰণ এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পিছত নাপাব পাৰে কাৰণ এটা ডিজাইনৰ এইযোৰ ৰখা হয় মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাটো 6500 6500 আৰু মেখেলাখন ইয়াতে দেখুৱাই দিওঁ বাৰু এয়া চাওক এয়া হ'ব ইয়াৰে মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব মাত্ৰ ল'ব পাৰিব 6500 নেক্সট আৰু এইটো দেখুৱাই দিছোঁ বাৰু চাওক এইটো হৈছে ঘাই ইয়াতে বিচনী ঘাইতে কৰি দিয়া হৈছে কালাৰো ইয়াতে মাল্টি কালাৰকো কৰিছে আৰু চাওক এয়া হ'ব ইয়াৰে চাদৰ আঁচলটো এনেধৰণে ইয়াতে চাদৰ আঁচলটো কৰি দিয়া হৈছে ইমান টুপলিকে থাকিব ইয়াৰে ফুলবোৰ আৰু লগতে গাঁত কৰি দিয়া হৈছে তিনিটাকৈ বুটা কাপোৰযোৰটো বহুতেই ধুনীয়া হয় ৰেডি টু কৰিলেও ভাল লাগিব গতিকে সোনকালে অৰ্ডাৰ কৰিব এইযোৰ প্ৰাইচটো আহিব 6800 লগতে ফুলখিনি ইয়াতে DMC সূতে ৱৰ্ক কৰিছে আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে দুটা পাহাৰ ডিজাইন দিছে ব্লাউজ দুখন হাতৰ বাবে আৰু ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 6800 DMC সূতে ৱৰ্ক কৰা আৰু ইয়া হৈছে এতে পটিয়াতে বিচনী ঘাই ফুল পটিকৈ দিছে চাদৰৰ কাষৰ বাবে আৰু ইয়া হৈছে এতে মেখেলা চাও মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে যদি ল'ব বিচাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট যিহেতু হেভিতে দেখুৱালো মই চিম্পলত এইটো দেখুৱাই দিছোঁ বাৰু ইয়াতে ঘাই কৰিছে কৰতি ঘাইতে কৰি দিয়া হৈছে ভাগ্যশ্ৰী শইকীয়া ধুনীয়া কালেকশ্যন থেংক ইউ আপুনি ভাল পাইছে আৰু চাওক আৰু এইটো লৈছে পেৰট গ্ৰীণ কালাৰতে চিম্পলতে এইযোৰ যোৰা এইযোৰ আপোনালোকে কম প্ৰাইচতে পাই যাব এয়া হৈছে এতে চাদৰ আঁচলটো ব্লেক এণ্ড য়েল্ল' কালাৰ থাকিব ফুলৰ কালাৰ আৰু গাঁত কৰি দিয়া হৈছে এতে চাওক এনেধৰণকৈ বুটা এইটো ল'ব পাৰিব মাত্ৰ 3250 3250 জ্যোতিস্মিতা কাশ্যপ মাইনা নাইচ থেংক ইউ বিউটিফুল বা থেংক ইউ আপুনি ভাল পাইছে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ পটিয়াতে কৰি দিয়া হৈছে চাওক হাফ পটিকৈ ইয়াতে 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে শ্বেয়াৰ কৰি দিছোঁ গ্ৰুপত থেংক ইউ শ্বেয়াৰ কৰি দিয়াৰ বাবে নিহাৰিকা শইকীয়া গেৰ' চেমিনুনি চাব বিচাৰিছিলোঁ পেৰট গ্ৰীণত গেৰ' ঠিক আছে মই দেখুৱাই দিম বাৰু আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই দিম আৰু এয়া হৈছে চাদৰ আঁচলটো মাত্ৰ ল'ব পাৰিব এইযোৰ 3250 আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে মই বাৰু গেৰ' দেখুৱাই আছোঁ আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই আছোঁ বাৰু এইযোৰ আহে মানে মই এইটো আপোনালোকক বেলেগ যোৰা দেখুৱাই লওঁ তাৰপিছত মই দেখুৱাই দিম বাৰু এয়া চাওক অৰেঞ্জ কালাৰতে এইযোৰ লৈ আহিছোঁ চেমিনুনি এইযোৰ আচলতে মিচিং ডিজাইনত বোৱা নহয় অসমীয়া শালত বোৱা হয় ইয়াতে চাওক চাদৰ আঁচলটো ঘাই ইয়াত কৰতি ঘাইতে কৰিছে আৰু ইয়াতো আপোনালোকৰ বাটাৰফ্লাই মাকুৰ টাইপ ডিজাইন থাকিব ফুলৰ কালাৰটো চকলেট কালাৰ হয় চকলেট ব্লেক এণ্ড হোৱাইট আছে আৰু এয়া হ'ব ইয়াৰে চাদৰ আঁচলটো অৰেঞ্জ কালাৰ হ'ব যোৰাযোৰ আৰু এইযোৰ কিন্তু ৱাশ্বেবল হয় পকোৱা সূতাত নুনি বৈছে আৰু লগতে দুইটা সূতা আপোনালোকৰ বইল কৰি উহাই বৈছে সেইবাবে কালাৰ নাযায় এয়া হৈছে মেখেলাটো ইমান টুপলিকে ফুল কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে 7টা আছে 6টা চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ আপোনালোকে 3500 আৰু পেৰট গ্ৰীণ কালাৰ যিহেতু গেৰ' ডিজাইনত বিচাৰিছিলে গতিকে গেৰ' ডিজাইনত লৈ আহিছোঁ চেমিনুনি পেৰট গ্ৰীণ কালাৰতে গেৰ' যোৰা এয়া হৈছে ইয়াতে চাদৰ আঁচলটো ঘাই ইয়াতে কৰতি ঘাইত কৰি দিয়া হৈছে গাঁত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু এয়া হৈছে ইয়াতে গেৰ'টো চাওক গেৰ' ডিজাইনটো এনেধৰণৰ আছে মাত্ৰ ল'ব পাৰিব এইযোৰ গেৰ' যোৰাযোৰ আপোনালোকে 3500 আৰু এয়া হৈছে মেখেলা চাওক মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰি দিয়া হৈছে ফিনিচিংটো ইয়াৰে ধুনীয়া হয় এয়া হৈছে মেখেলা আৰু আপোনালোকে চাব চেমিনুনি হওক বা আপোনালোকৰ পদ্মিনী হওক গেৰ' যোৰাবোৰত বেছিভাগত আপোনালোকে পটি নাপাব কিন্তু ইয়াত আপোনালোকে পটিবোৰো পাই যাব পটিয়াতে হাফ পটিকো 7টা কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে এইযোৰ চেমিনুনি পেৰট গ্ৰীণ কালাৰত এইযোৰ গেৰ' যোৰাটো ল'ব পাৰিব 3500 মাত্ৰ ল'ব পাৰিব 3500 আৰু এতিয়া গৰম দিনততো এইযোৰ পিন্ধিবলৈ একদম বেষ্ট হ'ব সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব গেৰ' যোৰা 3500 ইয়াৰে পেৰট গ্ৰীণ কালাৰতে সেমে হয় মানে গেৰ' যোৰাই হয় কিন্তু ফুলৰ কালাৰটো বেলেগ হয় ইয়াতে ঘাইটো ব্লেক এণ্ড হোৱাইট কৰিছে কিন্তু মই লৈ থকাযোৰ আপোনালোকৰ ৰয়েল ব্লু এণ্ড ৰাণী পিংক কালাৰ কৰিছে এইযোৰ বাৰু মেলি দেখুৱাই দিছোঁ যাতে ধৰিব পাৰে
প্ৰাইচ ছেমে হয় 3500 ডিজাইনো একে মাত্ৰ ফুলৰ কালাৰখিনি বেলেগ সেইবাবে দেখুৱাই দিছো ইয়া হৈছে এটা চাদৰ আচলটো আৰু গাত কৰিছে দুটাকৈ বুটা আৰু লগতে এয়া হ'ব ইয়াৰে গেৰৰ ডিজাইনটো এনেধৰণকো কৰি দিয়া হৈছে এইটোৰ চাওক বহুতেই ধুনীয়া হয় এনেধৰণৰ হ'ব ইয়াৰে গেৰৰটো সোনকালে স্ক্ৰীনশ্বট মাৰিব এইটোৰ আপোনালোকে গেৰৰ যোৱাটো ল'ব পাৰিব মাত্ৰ 3500 যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকক মেখেলাখন এয়া হৈছে এটা মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে 7টা কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3500 সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগ কিবা যোৰা চাব বিচাৰে মোক কমেণ্ট কৰি জনাই থৈ দিব মই মৰ্ণিং আপোনালোকক দেখুৱাই দিম আৰু এতিয়া যিহেতু বহুতখিনি সময় হৈ গ'ল গতিকে ভাবিছোঁ লাইভটো ইয়াতে সামৰণি মাৰো আজিলৈ ইয়াতে বিদায় লৈছোঁ আপোনালোকৰ পৰা মৰ্ণিং লৈ আহিম আপোনালোকৰ বাবে নিউ কালেকশ্যনসমূহ আৰু যিহেতু এইখিনি ৰেগুলাৰ লাইভত কৈয়ে আছোঁ মই বিহুৰ বাবে নতুন কালেকশ্যনসমূহ লৈ আহিম আৰু বহুতো কম প্ৰাইজত লৈ আহিম গতিকে আমাৰ লাইভটো সিহঁতৰ যিমান পাৰে ৰেগুলাৰ জইন হ'বলৈ চেষ্টা কৰিব আৰু যোনসকলে আমাৰ পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব যদি আমাৰ কালেকশ্যনসমূহ চাই ভাল পাইছে যাতে ৰেগুলাৰ আপোনালোকে এনেধৰণৰ ধুনীয়া কালেকশ্যনসমূহ চাবলৈ পাই থাকে আৰু শ্বেয়াৰ কৰিব যিমান পাৰে আমাৰ পেজটো লগতে ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব আৰু ইনষ্টাটোকো ফ'ল' কৰি দিব পৰিবাৰ হেণ্ডলুম বুলি আছে তাতো যিহেতু ৰিলছসমূহ দিয়া থাকে আৰু লগতে পষ্টবোৰ কৰি থকা হয় আৰু আপোনালোকে মাজে মাজে যিহেতু লাইভো যোৱা হ'ব গতিকে তাতোকৈ ফ'ল' কৰি ল'ব আৰু এতিয়ালৈ ইয়াতে সামৰিছোঁ সকলোকে আৰু ধন্যবাদ ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আৰু নমস্কাৰ শুভৰাত্ৰি